নমস্কাৰ ওম শান্তি ব্ৰহ্মকুমাৰী তেজপুৰ সেৱা কেন্দ্ৰৰ জৰিয়তে আমি অহা 23 আৰু 24 তাৰিখে এটা বিশাল ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ আৰু এই শিবিৰত তেজপুৰ মেডিকেল কলেজ জইণ্ট ডিৰেক্টৰ অফ হেল্থ আৰু বিভিন্ন এনজিঅ আমাক সহযোগ কৰিছে আমাৰ এই ঈশ্বৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সঞ্চালিকা মুখ্য সঞ্চালিকা দাদী প্ৰকাশমণি দাদীজীৰ পুণ্যতিথিৰ উপলক্ষে আমি এই পদক্ষেপটি লৈছোঁ আমাৰ আসলতে এক পদক্ষেপ যাৰ জৰিয়তে আমি বিচাৰোঁ যে আপোনাৰ সেই এটোপাল ৰক্তই যাতে প্ৰতিজনৰ জীৱনত এক হাঁহি বিৰি হ'ব পাৰে তেওঁৰ এই শেষ হৈ যাব পৰা জীৱনটোক যেন আকৌ জীৱদান দিব পাৰে আমি জানো প্ৰত্যেকেই জ্ঞাত যে ব্লাড ডোনেশ্যনৰ জৰিয়তে আমাৰ বহুতখিনি হেল্থ বেনিফিটছ আছে কিয়নো আমাৰ হাৰ্ট হেল্থ ইম্প্ৰুভ হয় লগতে আমি নতুন ব্লাড চেলছৰো সঞ্চাৰ আমাৰ শৰীৰত হয় ইয়াৰ জৰিয়তে গতিকে আমি প্ৰত্যেকেই এই ব্লাড ডোনেশ্যন কৰিব পাৰোঁ আৰু লগতে আমি এইটোও জ্ঞাত যে প্ৰতি 3 মাহৰ মূৰে মূৰে কিন্তু এজন স্বাস্থ্যৱান ব্যক্তিয়ে ব্লাড ডোনেট কৰিব পাৰে সেয়েহে মই তেজপুৰবাসী ৰাইজক সকলোকে আহ্বান কৰিম আপোনালোকে আহক সকলো শোণিতপুৰবাসী ৰাইজক মই আহ্বান কৰিম আহি আপোনালোকৰ এটোপাল ৰক্তৰ জৰিয়তে যাতে আনক এটি জীৱন প্ৰদান কৰে তেজপুৰ মেডিকেল কলেজ জইণ্ট ডিৰেক্টৰ অফ হেল্থ আৰু লগতে বিভিন্ন আমাৰ এনজিঅ সমূহেও আমাক সহযোগ দিছে সেয়েহে আপোনালোক সকলোকে মই আহি আমাক এই সহযোগ জনাবলৈ অনুৰোধ জনাম নমস্কাৰ আপোনালোকৰ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই ৰক্তদান শিবিৰ মানে কাৰ্যসূচী হাতত লৈছে তো 23 তাৰিখে ক'ত হ'ব আৰু 24 তাৰিখে ক'ত অনুষ্ঠিত হ'ব কৈ দিব 23 তাৰিখৰ দিনাখন আমাৰ এছএছবিত যিসকল জোৱান আছে তেখেতসকলে আমাক সহযোগ দিবলৈ আগবাঢ়ি আহিছে আৰু লগতে 24 তাৰিখৰ দিনাখন ইয়াত আমাৰ ব্ৰহ্মকুমাৰীৰ যি কেতেকীবাৰী সেৱা কেন্দ্ৰ সেই সেৱা কেন্দ্ৰত আয়োজন কৰা হৈছে ইয়ালৈ আমাৰ বিভিন্ন এনজিঅ সমূহৰ যিসকল আছে সেৱা কৰ্মীসকল তেখেতসকলে আহিবলৈ সহযোগ জনাব লগতে আমাৰ আইটিবিপিৰ জোৱানসকলো আহিব আমাৰ এই ঈশ্বৰ বিশ্ববিদ্যালয়ৰ যিসকল ভগ্নী ভ্ৰাতা তেখেতসকলে আহি একেলগে এই ৰক্তদান শিবিৰত আয়োজন তেওঁলোকৰ পাৰ্টিচিপেশ্যন দিব ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তেজপুৰ শাখাৰ উদ্যোগত 22 তাৰিখৰ পৰা 25 তাৰিখলৈ আমাৰ দেশজুৰি হৈ থকা তেখেতসকলৰ মুখ্য আদি প্ৰকাশমণিৰ পৰণত যি ব্লাড ডোনেশ্যন কেম্প হ'ব সেই সূত্ৰে 24 তাৰিখলৈ ইয়াত এটা কেম্প এৰেঞ্জ কৰিছে এই কেম্পত আমাৰ 18 বছৰৰ পৰা 60 বছৰ পৰ্যন্ত যিসকল ইচ্ছুক ব্যক্তি আছে তেখেতসকলক ৰক্তদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ যিহেতু ৰক্তদান মহৎ দান ৰক্তদানৰ পৰা যিজনৰ কাৰণে ৰক্ত দিব তেওঁ লাভ হয় আৰু ৰক্ত যিজনে দিয়ে দান কৰে তেখেতৰ নানান লাভ আছে গতিকে এই মহৎ দানৰ কাৰ্যসূচীত মই সকলোকে অংশগ্ৰহণ কৰি বিশেষকৈ আমাৰ যুৱকসকলক অংশগ্ৰহণ কৰি ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ